এটা কথা হ'ল আমি যেতিয়া এই কম্পোষ্ট প্ৰডাকশ্যনৰ বিষয়ে আমি যেতিয়া পঢ়িম পচন সাৰ কেনেকৈ উৎপন্ন কৰে সাধাৰণতে আমাৰ পচন সাৰটো এনেকৈ উৎপন্ন কৰা হয় এইটো সাধাৰণতে পচন সাৰ এনেকৈ উৎপন্ন কৰা হয় এটা ডাঙৰ চৌবাচ্চা পকাৰ বনায় পকাৰ চৌবাচ্চা এটা বনায় তাতে গোবৰ জাবৰ কলগছ পচা পাত যি য'ত আছে সেইখিনি চব তাত দি দিয়ে আৰু তাত কিছুমান কেঁচু সৰু সৰু কেঁচু আছে কেঁচুবিলাক মেলি দিয়ে গম পাইছানে সেই কেঁচুবিলাকে সেইখিনি পচাই মেলি নষ্ট কৰে বিভিন্ন মাইক্ৰ'বছে সেইখিনি পচাই মেলি নষ্ট কৰাৰ পিছত সেইখিনি একদম চাহপাতৰ নিচিনা গুলি গুলি এটা সাৰলৈ ৰূপান্তৰ হয় সেইটো আমাৰ ফাৰ্মি কম্পষ্ট হিচাপে বিক্ৰী হয় বজাৰত গম পাইছানে সেইটোত বেছিকেলি মানুহে কি কৰে গোবৰ ইউজ কৰে আৰু অলপ কলগছ চলগছ এনেকুৱা পচা পাত চাত দিয়ে কিন্তু আমি যিটো কৰিব বিচাৰিছোঁ সেইটো আমি কৰিব বিচাৰিছোঁ এনৰিচ কম্পষ্ট মানে তাতকৈ আৰু উন্নত মানদণ্ডৰ আমি কি কৰিব পাৰোঁ যে যিটোৰ জৰিয়তে আৰু অলপ বেছি তাত সাৰ পোৱা যায় গতিকে আমি সেইটো কৰিবলৈ যাওঁতে আমি কি কৰিম তাতে আমি কিছুমান বেলেগ বেলেগ ধৰণৰ বস্তু আমি যোগ দিম যেনে ইয়াত এটা এক্সাম্পল দিছে এইটো এক্সাম্পলত আছে যে ইয়াত পটেছিয়াম এতিয়া যেনেকৈ কিছুমান এৰ'মেটিক গ্ৰাছ আছে খুব ধুনীয়া গোন্ধোৱা কিছুমান ঘাঁহ আছে সেই ঘাঁহবিলাক যেতিয়া হেৰি কৰে যেতিয়া সেই ঘাঁহবিলাকৰ পৰা তেলটো উলিয়াই তেলটো উলিওৱাৰ পিছত ঘাঁহবিলাকৰ জাবৰটো থাকি যায় সেই জাবৰটো এটা ৱেষ্ট প্ৰডাক্ট এনেই পেলনীয়া বস্তু সেই পেলনীয়া বস্তুটোক আমি কম্পোষ্ট কৰি পেলাই মানে পচন কৰি পেলাই তাৰ পৰা যদি আমি সাৰ প্ৰডিউচ কৰোঁ তেতিয়াহ'লে সেই সাৰটোত পটাছৰ পৰিমাণটো বহুত বেছি থাকে মানে পটাছিয়ামৰ পৰিমাণটো বহুত বেছি থাকে গোবৰ বা প্ৰস্তুত কৰা সাৰটোত নাইট্ৰজেনৰ পৰিমাণটো বেছি থাকে কিন্তু এনেকুৱা প্ৰস্তুত কৰিলে তাত পটাছিয়ামৰ পৰিমাণটো বেছি থাকে তাৰপিছত চেজবাৰ্নিয়া বিস্পিনতা বুলি এজোপা গছ আছে আমাৰ বকফুলৰ গছজোপাৰ নিচিনা গছ সেই গছজোপাৰ পাত দি পেলাই আমি যদি এটা কম্পোষ্ট বনাওঁ তেতিয়াহ'লে তাত নাইট্ৰজেন আৰু ফছফৰাছ কণ্টেণ্টটো বহুত বেছি থাকে গম পাইছে গতিকে আমি এনেকৈ বেলেগ বেলেগ ধৰণৰ পদাৰ্থ লৈ আমি বেলেগ বেলেগ ধৰণে কেইবাটাও আমি কম্পোষ্ট কৰিম গম পাইছে আৰু এই কম্পোষ্টটো আমি কেনেকৈ কৰিম আমি ড্ৰাম বনাম এটা এনেকুৱা ড্ৰাম বনাম আমি ড্ৰামটো এনেকুৱা পদ্ধতি কৰিম যাতে তাক আমি খুন্দা দিব পাৰোঁ তাক যাতে আমি লৰচৰ কৰিব পাৰোঁ এডাল ষ্টেণ্ডৰ ওপৰত থাকিব তাক যাতে আমি প্ৰয়োজন অনুসৰি লৰচৰ কৰিব পাৰোঁ তাতে আমি গোবৰ পেলনীয়া খোৱা বস্তু কিবা কিবি শাক পাচলিৰ বাকলি এনেকৈ যত যি আছে আৰু প্লাছ আমি এনৰিচ কৰিবৰ কাৰণে যিখিনি বস্তু ব্যৱহাৰ কৰিব বিচাৰিছোঁ সেই বস্তুখিনি আমি তাতে দিম দি পেলাই আমি তাক কি কৰিম খুব গুণ্ডালিম এতিয়া এই যে অইলৰ যিটো হেৰি ঘাঁহৰ যিটো মানে ৱেষ্টিং সেইখিনি আমি হয় জপাৰগানত ইণ্ডাষ্ট্ৰি আছে তাত বিচাৰিলে আমি পাই যাম অলপমান ঘাঁহ তাৰপৰা আমি লৈ আহিব পাৰিম গম পাইছোনে ঠিক তেনেকৈ কিছুমান আছে আৰু পদাৰ্থ যেনেকৈ সেই চেজবাৰ্নিয়া বিস্পিনতা এইটো আমি দি পেলাই গছজোপা কৰি দিলে ছমাহ 3 মাহৰ ভিতৰত গছজোপা ডাঙৰ ডাঙৰ হৈ যায় তাৰপৰা আমি পাতটো কাটি সেইটো আমি ইউজ কৰিব পাৰিম গতিকে এনেকৈ আমি কি কৰিম আমি এটা কম্পোষ্ট এনৰিচ কম্পোষ্ট বাদামৰ বাকলি বাদামৰ যিটো বাকলি খোলাটো সেইটোৰ পৰা কম্পোষ্ট বনাব পাৰিম গতিকে আমি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু লৈ পেলাই আমি এটা উন্নত মানদণ্ডৰ সাৰ প্ৰস্তুত কৰিবলৈ চাম আমি 4টামান বেলেগ বেলেগ টেংকত কৰিম আৰু তাৰ কম্পজিশ্যনটো চবতে বেলেগ বেলেগ কৰিম তাৰপিছত আমি তাক ফিল্ডত এপ্লাই কৰি পেলাই আমি চাম একেধৰণৰ গছত আমি এপ্লাই কৰি চাম এপ্লাই কৰি চাই কোনটো ইফেক্টিভনেছ বেছি আছে সেই কথাটো আমি বুজাব পাৰিম গম পাইছা কথাটো গতিকে আমাৰ কামটো হ'ব এইটোৱে ঠিক আছে আমি এই কামটো কৰিম চবেই কৰিবানে চবে এইটো ছাৰৰ লগত লাগি পেলাই কৰিব লাগিব দেই ছাৰ থাকিব মই থাকিম ঠিক আছে এইটোৱে হ'ল কথা হ'ব